এতিয়া আমি স্থানীয় যুৱক হিচাপে ক'বলৈ খোজোঁ আমাৰ নৱাগত শিমিলতলা বাজাৰৰ হাফচাপাৰা গাঁও এখন যেটা ল'ৰা ধৰাত পৰিছে তাৰ নাম জাহাংগীৰ আলম, তাৰ দেউতাকৰ নাম আব্দুল কাদের, 2 নম্বৰ বাগমাৰা চৰত ঘৰ। প্ৰত্যেকে আজি আমাৰ ইয়াতে দুধনৈ চমু জিলা চিটি SP ছাৰ আছে, নিয়োগ ছাৰ, লগতে আছে মাটিয়া OC ৰাজেশ ছাৰ, লগতে আছে আমার রংজুলি OC সোনাল স্যার, আরও আছে আমার এই যেটা চারিল থানার OC ডিম্বেশ্বর দাহাল। ইহঁতৰ নেতৃত্বত আজি এই ড্ৰাগছখিনি কৰায়ত্ব কৰিলে। আমিও আহিলোঁ, ইহঁতৰ লগত সহযোগ কৰিলোঁ। আমাৰ ইয়াতে স্থানীয় ৰাইজ আছোঁ, আমি BDPO আছে, উইথ আমচু আছে, আমি বাজাৰ কমিটিও আছোঁ, লগত থাকি আৰক্ষী বিষয়াখিনিক সহায় কৰিলোঁ। ইয়াতে ধৰিছে টেবলেট আছে আপোনাৰ নিচাযুক্ত 30টা টেবলেট, আৰু আছে আপোনাৰ কণ্টেইনাৰ আছে 11টা, ওজন হ'ল 14.95 গ্ৰাম। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসন বিভাগক ধন্যবাদটো জনাইছোঁ, লগতে আশা কৰিছোঁ আমাৰ এই শিমলিতলা বাগমাৰা চৰ অঞ্চলত যিখিনি ড্ৰাগছ এলেকা হৈ আছে এই বস্তুখিনি যাতে মানে নিৰ্মূল কৰাৰ কাৰণে দাবী জনাইছোঁ। মাজে মাজে দেখা যায় যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়, আৰক্ষীয়ে আটকো কৰিছে, তথাপিও দেখোন এইটো দিনৰ পৰ দিন চলি আছে। বৰ দুখ আৰু পৰিতাপৰ বিষয়। প্ৰশাসন বিভাগে যথেষ্ট চেষ্টা কৰি আছে, আমিও যিখিনি মানুহ সমাজ সচেতন আমিও চেষ্টা কৰি আছোঁ, কিন্তু যিখিনি দুষ্কৃত লোক ড্ৰাগছৰ লগত জড়িত আমি বলে পৰা নাই। গতিকে আমি আশা ৰাখিম আমি গোটেই ৰাইজ একত্ৰিত হৈ, আৰু মই শিমলিতলা বাজাৰ কমিটিৰ প্ৰেচিডেণ্ট হিচাপে আপোনালোকক আহ্বান দিম, আমি কেইদিনমানৰ ভিতৰতে এটা সজাগতা সভা পাতিম বুলি আশা কৰিছোঁ।